ওম শান্তি। আজি 13/4/2025 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। অব্যক্ত বাপ-দাদাই ৰিভাইজ 31/12/2004। আজি বাবাই কৈছে, এই বছৰৰ আৰম্ভণিৰ পৰাই বেহদৰ বৈৰাগ্য বৃত্তি জাগ্ৰত কৰা, এয়াই মুক্তিধামৰ দুৱাৰৰ চাবি। আজি নৱযুগ ৰচয়িতা বাপ-দাদাই নিজৰ সন্তানসকলৰ সৈতে নৱবৰ্ষ উদযাপন কৰিবলৈ সন্তানসকলৰ স্নেহত নিজৰ দূৰণিৰ দেশৰ পৰা সাকাৰ লোকত মিলন উদযাপন কৰিবলৈ আহিছে হওক। জগতততো নৱবৰ্ষৰ অভিনন্দন ইজনে সিজনক জনায়, কিন্তু বাপ-দাদাই তোমালোক সন্তানসকলক নৱযুগ আৰু নৱবৰ্ষ দুয়োটাৰে অভিনন্দন জনাই আছে। নৱবৰ্ষটো এদিন উদযাপন কৰিবৰ বাবে, নৱযুগটো তোমালোকে সংগমত সদায় উদযাপন কৰি থাকা। তোমালোকো পৰমাত্মা স্নেহৰ আকৰ্ষণত আকৰ্ষিত হৈ ইয়াত উপস্থিত হৈছাহি। কিন্তু সকলোতকৈ দূৰণি দেশৰ পৰা আহোঁতাজন কোন? ডবল বিদেশী? সেয়াতো তথাপিও এই সাকাৰ দেশতেই আছে। কিন্তু বাপ-দাদা দূৰণিৰ দেশৰ কিমান দূৰৈৰ পৰা আহিছে হিচাপ উলিয়াব পাৰিবানে? কিমান মাইলৰ পৰা আহিছে? গতিকে দূৰণিৰ দেশৰ বাপ-দাদাই চাৰিওফালৰ সন্তানসকলক লাগিলে সন্মুখত ডায়মণ্ড প্ৰেক্ষাগৃহতেই বহি আছে, বা মধুবনতেই বহি আছে, বা জ্ঞান সৰোবৰতেই বহি আছে, নতুবা গেলাৰীত বহি আছে, তোমালোক সকলোৰে লগতে দূৰৈৰ দেশ আৰু বিদেশত বহি যিসকলে বাপ-দাদাৰ সৈতে মিলন উদযাপন কৰি আছে, বাপ-দাদাই দেখি আছে সকলোৱে কিমান স্নেহেৰে দূৰৰ পৰা চাইও আছে, শুনিও আছে। সেয়েহে চাৰিওফালৰ সন্তানসকলক নৱযুগ আৰু নতুন বছৰৰ পদংগুণ অভিনন্দন, অভিনন্দন, অভিনন্দন। সন্তানসকলৰতো নৱযুগ চকুৰ সন্মুখত আছে নহয়। বছ, আজি সংগমত আছো, কাইলৈ নিজৰ নৱযুগত ৰাজ্য অধিকাৰী হৈ ৰাজ্য কৰিম। ইমান সমীপত অনুভৱ হৈ আছেনে? আজি আৰু কাইলৈৰেতো কথা, কালি আছিল, কাইলৈ আকৌ হ'ব। নিজৰ নৱযুগৰ সোণালী যুগৰ সোণালী পোছাক সন্মুখত দেখিবলৈ পাইছানে? কিমান সুন্দৰ স্পষ্টকৈ দেখি আছা নহয়। আজি সাধাৰণ পোছাকত আছো আৰু কাইলৈ নৱযুগৰ সুন্দৰ পোছাকত চিকমিকাই থকা দেখিবলৈ পোৱা যাব। নৱবৰ্ষটো এদিনৰ বাবে ইজনে সিজনক উপহাৰ দিয়ে, কিন্তু নৱযুগ ৰচয়িতা বাপ-দাদাই তোমালোক সকলোকে সোণালী জগতৰ উপহাৰ দিছে, যি অনেক জন্ম চলিব। বিনাশী উপহাৰ নহয়, অবিনাশী উপহাৰ পিতাই তোমালোক সন্তানসকলক দি আছে। স্মৃতিত আছে নহয়, পাহৰিতো যোৱা নাই নহয়। ছেকেণ্ডত অহা যোৱা কৰিব পাৰা। এতিয়াই সংগমত, এতিয়াই নিজৰ সোণালী জগতত উপস্থিত হৈ যোৱা নে সময় লাগে? নিজৰ ৰাজ্য স্মৃতিত আহি যায় নহয়। আজিৰ দিনটোক বিদায়ৰ দিন বুলি কোৱা হয় আৰু 12 বজাৰ পাছত শুভেচ্ছাৰ দিন বুলি কোৱা হ'ব। তেন্তে বিদায়ৰ দিনা বৰ্ষক বিদায় দিয়াৰ লগে লগে তোমালোক সকলোৱে বৰ্ষৰ লগতে আৰু কাক বিদায় দিলা? পৰীক্ষা কৰিলানে? সদাকালৰ বাবে বিদায় দিলা নে অলপ সময়ৰ বাবে বিদায় দিলা? বাপ-দাদাই আগতেও কৈছে যে সময়ৰ গতি তীব্ৰতাৰে গৈ আছে। গতিকে গোটেই বছৰৰ ফলাফলত পৰীক্ষা কৰিলানে যে মোৰ পুৰুষাৰ্থৰ গতি তীব্ৰ আছিল নে? তেন্তে কেতিয়াবা কিবা, কেতিয়াবা আন কিবা ধৰণৰ আছিল। জগতৰ অৱস্থা দেখি এতিয়া নিজৰ দুটা বিশেষ স্বৰূপ জাগ্ৰত কৰা। সেই দুটা স্বৰূপ হৈছে, এটা সকলোৰে প্ৰতি দয়াশীল আৰু কল্যাণকাৰী, আৰু আনটো প্ৰত্যেক আত্মাৰ প্ৰতি সদায় দাতাৰ সন্তান মাষ্টাৰ দাতা। বিশ্বৰ আত্মাসকল একেবাৰে শক্তিহীন, দুখী, অশান্ত কাতৰোক্তি কৰি আছে। পিতাৰ আগত তোমালোক পূজনীয় আত্মাসকলৰ আগত মিনতি কৰি আছে। অলপ সময়ৰ বাবে হ'লেও সুখ দি দিয়ক, শান্তি দি দিয়ক, আনন্দ দি দিয়ক, সাহস দি দিয়ক। পিতাইতো সন্তানসকলৰ দুখ অশান্তি চাই থাকিব নোৱাৰে, শুনি থাকিবও নোৱাৰে।
তোমালোক সকলো পূজনীয় আত্মাসকলৰ দয়া নাজাগেনে? বিচাৰি আছে, দিয়ক দিয়ক দিয়ক। তেন্তে দাতাৰ সন্তান, কিবা অঞ্জলিটো দি দিয়া। পিতায়ো তোমালোকক সন্তানসকলক সংগী কৰি, মাষ্টাৰ দাতা কৰি, নিজৰ সোঁহাত কৰি এইটো ইংগিত দিয়ে, ইমানবিলাক বিশ্বৰ আত্মা সকলোকে মুক্তিপ্ৰাপ্ত কৰাব লাগে, মুক্তিধামলৈ যাব লাগে। গতিকে হে দাতাৰ সন্তান, নিজৰ শ্ৰেষ্ঠ সংকল্পৰ দ্বাৰা, মনৰ শক্তিৰ দ্বাৰা, বাণীৰেই হওক, সম্বন্ধ সম্পৰ্কৰ দ্বাৰাই হওক, শুভ ভাৱনা শুভ কামনাৰ দ্বাৰাই হওক, বায়ুমণ্ডলৰ প্ৰকম্পনৰ দ্বাৰাই হওক, যিকোনো যুক্তিৰে মুক্তি প্ৰাপ্ত কৰোৱা। কাতৰোক্তি কৰি আছে, মুক্তি দিয়ক। বাপ দাদাই নিজৰ সোঁহাত স্বৰূপ সন্তানসকলক কয়, দয়া কৰা, এতিয়ালৈকে হিচাপ উলিওৱা। লাগিলে বিশাল কাৰ্যক্ৰম কৰিছা বা সন্মিলন পাতিছা, নতুবা ভাৰতত বা বিদেশত সেৱাকেন্দ্ৰও খুলিছা, কিন্তু সমুদায় বিশ্বৰ আত্মাসকলৰ সংখ্যাৰ হিচাপত কিমান শতাংশ আত্মাক মুক্তিৰ মাৰ্গদৰ্শন কৰিছা? কেৱল ভাৰতৰ কল্যাণকাৰী হোৱা নে বিদেশত যি 5টা খণ্ড আছে, য'তে য'তে যি সেৱাকেন্দ্ৰ খুলিছে তাৰ কল্যাণকাৰী হোৱা নে বিশ্বৰ কল্যাণকাৰী হোৱা? বিশ্বৰ কল্যাণ কৰিবৰ কাৰণে প্ৰতিগৰাকী সন্তান পিতাৰ হাত সোঁহাত হ'ব লাগে। কাৰোবাক কিবা দিলে তেতিয়া কিহেৰে দিয়া হয়? হাতেৰে দিয়া হয় নহয়? গতিকে বাপ দাদাৰ তোমালোক হাত হোৱা নহয়? গতিকে বাপ দাদাই সোঁহাতক সুধিছে, কিমান শতাংশৰ কল্যাণ কৰিছা? কিমান শতাংশৰ কৰিছা? শুনোৱা, হিচাপ উলিওৱা। পাণ্ডৱ হিচাপ কৰাত পাকৈত হোৱা নহয়। সেইবাবে বাপ দাদাই কয়, এতিয়া স্বপুৰুষাৰ্থ আৰু সেৱাৰ ভিন্ন ভিন্ন বিধিৰ দ্বাৰা পুৰুষাৰ্থ তীব্ৰ কৰা। নিজৰ স্থিতিৰ ক্ষেত্ৰতো বিশেষকৈ 4টা পৰীক্ষা কৰা। নিজৰ স্থিতিৰ ক্ষেত্ৰতো বিশেষকৈ 4টা কথা পৰীক্ষা কৰা, ইয়াক কোৱা হ'ব তীব্ৰ পুৰুষাৰ্থ। প্ৰথম কথা, প্ৰথমে পৰীক্ষা কৰা যে নিমিত্ত ভাৱ আছেনে? কোনো ধৰণৰ মাৰ্জিত ৰূপৰ মই বোধটো নাই, মোৰ বোধটো নাই। সাধাৰণ লোকৰ মই আৰু মোৰো সাধাৰণ স্থূল, কিন্তু ব্ৰাহ্মণ জীৱনৰ মোৰ আৰু মই বোধ সূক্ষ্ম আৰু মাৰ্জিত। তাৰ ভাষা কি গম পোৱানে? এয়াতো হয়েই, এয়াতো চলেই, এয়াতো হ'বই, চলি আছো, চাই আছো। গতিকে এটা হৈছে নিমিত্ত ভাৱ, প্ৰতিটো কথাত নিমিত্ত। সেৱাতেই হওক, স্থিতিৰ ক্ষেত্ৰতেই হওক বা সম্বন্ধ সম্পৰ্কতেই হওক, চেহেৰা আৰু চলন নিমিত্ত ভাৱৰ হওক। আৰু তাৰ দ্বিতীয় বিশেষত্ব হ'ব নম্ৰ ভাৱনা, নিমিত্ত আৰু নম্ৰ ভাৱেৰে নিৰ্মাণ কৰা। তেন্তে 3টা কথা শুনিলা, নিমিত্ত, নম্ৰ আৰু নিৰ্মাণ, আৰু চতুৰ্থ কথাটি হ'ল নিৰ্বাণ। যেতিয়াই বিচাৰা নিৰ্বাণ ধামত গুচি যোৱা, নিৰ্বাণ স্থিতিত স্থিৰ হৈ যোৱা, কিয়নো নিজে নিৰ্বাণ স্থিতিত থাকিলে তেতিয়া আনক নিৰ্বাণ ধামলৈ লৈ যাব পাৰিবা। এতিয়া সকলোৱে মুক্তি বিচাৰে, মুক্তি দিয়ক, মুক্তি দিয়ক, কাতৰোক্তি কৰি আছে। গতিকে এই 4টা কথা ভাল শতাংশত বাস্তৱিক জীৱনত থকা, অৰ্থাৎ তীব্ৰ পুৰুষাৰ্থী। তেতিয়া বাপ দাদাই ক'ব, বাহ বাবা, বাহ বাহ সন্তানসকল বাহ। তোমালোকেও ক'বা, বাবা বাহ, ড্ৰামা বাহ, পুৰুষাৰ্থ বাহ। কিন্তু গম পোৱানে এতিয়া কি কৰা? গম পোৱানে? কেতিয়াবা বাহ বুলি কোৱা, কেতিয়াবা কিয়, কিয় বুলি কোৱা। বাহৰ পৰিৱৰ্তে কিয় আৰু কিয় হৈ যায় হাই। সেয়েহে কিয় নহয় বাহ। তোমালোকৰো কি ভাল লাগে? বাহ। ভাল লাগেনে? কিয়? কি ভাল লাগে? বাহ। কেতিয়াবা কিয় বুলি নোকোৱানে? ভুলতে আহি যায় বুলি কোৱানে? কিয় বুলি কোৱানে? কেতিয়াবা কেতিয়াবা কৈ দিয়া। যিসকল ডবল বিদেশীয়ে কেতিয়াও কিয় বুলি নকয়, সেইসকলে হাত দাঙা। বহুত কম। বাৰু, ভাৰতবাসী যিসকলে বাহ বাহৰ পৰিৱৰ্তে কিয় কি বুলি কয়, সেইসকলে হাত দাঙা। কিয় কি বুলি কোৱা নেকি? কোনে অনুমতি দিলে তোমালোকক? সংস্কাৰসমূহে, পুৰণা সংস্কাৰসমূহে তোমালোকক কিয় বুলি ক'বলৈ অনুমতি দি আছে।
আৰু পিতাই কয় বাহ বাহ বুলি কোৱা। কিয় নহয়? তেন্তে এতিয়া নতুন বছৰত কি কৰিবা? বাহ বাহ কৰিবানে নে কেতিয়াবা কিয় বুলি ক'বলৈ অনুমতি দি দিওঁ? কিয় ভাল নহয়? যেনেকৈ পেটত গেছ হৈ গ'লে তেতিয়া পেট বেয়া হৈ যায় নহয়, গতিকে কিয় হৈছে পেট ফুলা ৰোগৰ দৰে এইটো নকৰিবা। বাহ বাহ কিমান ভাল লাগে, হয় কোৱা বাহ বাহ বাহ। বাৰু তেনেহ'লে দূৰণিৰ দেশত শুনি আছে, চাই আছে, ভাৰততো বিদেশতো সেইসকল সন্তানকো সুধিছোঁ, বাহ বাহ বুলি কোৱা নে? কিয় বুলি কোৱা? এতিয়া বিদায়ৰ দিন হয় নহয়, আজি বছৰ বিদায়ৰ অন্তিম দিন। সেয়েহে সকলোৱে সংকল্প কৰা, কিয় বুলি নকওঁ, নাভাবোঁ, প্ৰশ্নবোধক চিন নহয়, আশ্চৰ্যৰ মাত্ৰও নহয়, বিন্দু অৰ্থাৎ জ্যোতি প্ৰশ্নবোধক চিন লিখা। কিমান বেকা আৰু বিন্দু কিমান সহজ। বছ নয়নত পিতা বিন্দু সমাহিত কৰি লোৱা। যেনেকৈ নয়নত দেখাৰ বিন্দু সমাহিত হৈ আছে নহয়, এনেকৈয়ে সদায় নয়নত বিন্দু পিতা সমাহিত কৰি লোৱা। সমাহিত কৰিব জানানে নে খাপ নাখায়, তল ওপৰ হৈ যায়? তেন্তে কি কৰিবা? বিদায় কাক দিবা? কিয়? কেতিয়াও যাতে আশ্চৰ্যৰ চিহ্নও নাহে। এইটো কেনেকৈ? এনেকুৱাও হয় জানো? হ'বতো নালাগে। কিয় হয়? প্ৰশ্নবোধক চিহ্ন হয় নহয়, আশ্চৰ্য মাত্ৰও নহয়। বছ পিতা আৰু মই। বহুত সন্তানে কয় এয়াতো চলেই নহয়। আন্তৰিক বাৰ্তালাপত বাপ দাদাক বহুত ৰমণীয় কথা কয়, সন্মুখততো ক'ব নোৱাৰে নহয়, সেয়েহে আন্তৰিক বাৰ্তালাপত সকলো কৈ দিয়ে। বাৰু যিয়েই নচলক বা নহওক, কিন্তু তোমালোক চলিব নালাগে, তোমালোকে উৰিব লাগে। তেন্তে চলাৰ কথা কিয় চোৱা? উৰা আৰু উৰুওৱা। শুভ ভাৱনা, শুভ কামনা ইমানেই শক্তিশালী, কেৱল মাজত যাতে কিয় নাহে মাথোন শুভ ভাৱনা আৰু শুভ কামনা। গতিকে ইমান শক্তিশালী যে যিকোনো অশুভ ভাৱনাৰ সকলোকো শুভ ভাৱনালৈ পৰিৱৰ্তন কৰিব পাৰা। দ্বিতীয়তে যদি পৰিৱৰ্তন কৰিব নোৱাৰা, তেতিয়াও তোমালোকৰ শুভ ভাৱনা, শুভ কামনা অবিনাশী হয়। কেতিয়াবাৰ নহয়, অবিনাশী। সেয়েহে তোমালোকৰ ওপৰত অশুভ ভাৱনাৰ প্ৰভাৱ পৰিব নোৱাৰে। প্ৰশ্নত গুচি যোৱা, এয়া কিয় হৈ আছে? কেতিয়ালৈকে চলিব? কেনেকৈ চলিব? ইয়াৰ দ্বাৰা শুভ ভাৱনাৰ শক্তি কম হৈ যায়। নহ'লেতো শুভ ভাৱনা, শুভ কামনা, এই সংকল্প শক্তিত বহুত শক্তি আছে। চোৱা, তোমালোক সকলো বাপ দাদাৰ ওচৰলৈ আহিছা, প্ৰথম দিনটি স্মৃতিলৈ আনা। বাপ দাদাই কি কৰিলে? পতিতেই আহিল বা পাপীয়েই আহিল, সাধাৰণেই আহিল বা ভিন্ন বৃত্তিৰেই আহিল, নতুবা ভিন্ন ভাৱনা ৰাখোতাই আহিল, বাপ দাদাই কি কৰিলে? শুভ ভাৱনা ৰাখিলে নহয়। মোৰ হোৱা, মাষ্টাৰ সৰ্বশক্তিমান হোৱা, অন্তৰ আসনধাৰী হোৱা, এইটো শুভ ভাৱনা ৰাখিলে নহয়, শুভ কামনা ৰাখিলে নহয়, তাৰ দ্বাৰাইতো পিতাৰ হৈ গ'লা নহয়। পিতাই জানো ক'লে যে হে পাপী কিয় আহিছা? শুভ ভাৱনা ৰাখিলে মোৰ সন্তান, মাষ্টাৰ সৰ্বশক্তিমান সন্তান। যেতিয়া পিতাই তোমালোক সকলোৰে ওপৰত শুভ ভাৱনা ৰাখিলে, শুভ কামনা ৰাখিলে, তেন্তে তোমালোকৰ অন্তৰে কি ক'লে? মোৰ বাবা। পিতাই কি ক'লে? মোৰ সন্তান। এনেকৈয়ে যদি শুভ ভাৱনা, শুভ কামনা ৰাখা, তেতিয়া কি দেখিবলৈ পোৱা যাব? মোৰ কল্পপূৰ্বৰ মৰমৰ ভাই, মোৰ কল্পৰ পাছত লগ পোৱা ভনী পৰিৱৰ্তন হৈ যাব। গতিকে এইটো বছৰত কিবা কৰি দেখুৱাবা। কেৱল হাত নাদাঙিবা। হাত দাঙা বহুত সহজ, মনৰ হাত দাঙিবা, কিয়নো বহুত কাম বাকী আছে। বাপ দাদাইতো লক্ষ্য কৰে, বিশ্বৰ আত্মাসকলৰ ওপৰতো বহুত দয়া উপজে। এতিয়া প্ৰকৃতিও ৰুষ্ট হৈ গৈছে, প্ৰকৃতি স্বয়ং ৰুষ্ট হৈ গৈছে। তেন্তে কি কৰিবা? আত্মাসকলক অশান্ত কৰি আছে, আৰু পিতাই সন্তানসকলক দেখি দয়াৰ ভাৱনাত আহি যায়। তোমালোক সকলোৰে দয়া নাজাগেনে? কেৱল খবৰ শুনি চুপ হৈ যোৱা। বছ ইমান আত্মা গুচি গ'ল,
সেই আত্মাসকলটো বাৰ্তা পোৱাৰ পৰা বঞ্চিত হৈ থাকি গ'ল। এতিয়াতো দাতা হোৱা, দয়াশীল হোৱা। এয়া তেতিয়াই হ'ব, দয়া তেতিয়া উপজিব যেতিয়া এইটো বছৰৰ আৰম্ভণিৰ পৰাই নিজৰ মাজত বৃহদৰ বৈৰাগ্য বৃত্তি জাগ্ৰত কৰিবা। বৃহদৰ বৈৰাগ্য বৃত্তি, এই দেহৰ দেহবোধৰ স্মৃতি, এয়াও বৃহদৰ বৈৰাগ্যৰ অভাৱ। সৰু সৰু হ্ৰদৰ কথাই স্থিতি অস্থিৰ কৰে, কাৰণ বৃহদৰ বৈৰাগ্য বৃত্তিৰ অভাৱ আকৰ্ষণ হৈছে। বৈৰাগ্য নাই, আকৰ্ষণ আছে। যেতিয়া একেবাৰে বৃহদৰ বৈৰাগী হৈ যাবা, বৃত্তিটো বৈৰাগী, দৃষ্টিটো বৃহদৰ বৈৰাগী, সম্বন্ধ সম্পৰ্কত সেৱাত সকলোতে বৃহদৰ বৈৰাগী, তেতিয়া মুক্তিধামৰ দুৱাৰ মুকলি হ'ব। এতিয়াতো যিসকল আত্মাই শৰীৰ ত্যাগ কৰি গৈ আছে, আকৌ জন্ম ল'ব, আকৌ দুখী হ'ব। এতিয়া মুক্তিধামৰ দুৱাৰ মুকলি কৰাৰ নিমিত্তটো তোমালোক হোৱা নহয়, পিতা ব্ৰহ্মাৰ সংগী হোৱা নহয়। গতিকে বৃহদৰ বৈৰাগ্য বৃত্তি হৈছে দুৱাৰ মুকলি কৰাৰ চাবি। এতিয়া চাবি লগোৱা নাই, চাবি তৈয়াৰেই কৰা নাই। পিতা ব্ৰহ্মায়ো অপেক্ষা কৰি আছে, আগতীয়া দলেও অপেক্ষা কৰি আছে, প্ৰকৃতিয়েও অপেক্ষা কৰি আছে, বহুত অশান্ত হৈ গৈছে। মায়ায়ো নিজৰ দিন গণনা কৰি আছে। এতিয়া কোৱা, হে মাষ্টাৰ সৰ্বশক্তিমান, কোৱা কি কৰিব লাগে? এইটো বছৰত কিবা নবীনতাটো কৰিবা নহয়? নতুন বছৰ বুলি কোৱা যেতিয়া নবীনতাটো কৰিবা নহয়? এতিয়া বৃহদৰ বৈৰাগ্যৰ মুক্তিধামলৈ যোৱাৰ চাবি তৈয়াৰ কৰা। তোমালোক সকলোৱেতো মুক্তিধামলৈ যাব লাগে নহয়? পিতা ব্ৰহ্মাৰ সৈতে প্ৰতিজ্ঞা কৰিছা, লগত যাম, লগত আহিম, লগত ৰাজ্য কৰিম, লগত ভক্তি কৰিম। সেয়েহে এতিয়া তৈয়াৰী কৰা। এইটো বছৰত কৰিবানে আৰু বছৰ লাগিব? যিসকলে ভাবা এইটো বছৰত বাৰে বাৰে মনোযোগ দিম, সেইসকলে হাত দাঙা। কৰিবানে? তেতিয়াতো আগতীয়া দলে তোমালোকক বহুত অভিনন্দন জনাব। তেওঁলোকো ভাগৰি পৰিছে। বাৰু, শিক্ষকসকলে কি কোৱা? প্ৰথম শাৰীয়ে কি কোৱা? প্ৰথমতেতো প্ৰথম শাৰীৰ পাণ্ডৱ আৰু প্ৰথম শাৰীৰ শক্তি যিসকলে কৰিবা, সেইসকলে হাত দাঙা। আধা হাত নহয়, হাত দাঙিলে আধা কৰিবা বুলি কোৱা হ'ব। দীঘলকৈ হাত দাঙা। বাৰু, অভিনন্দন, অভিনন্দন। বাৰু, ডবল বিদেশীসকলে হাত দাঙা। ইজনে সিজনক চোৱা, কোনে দাঙা নাই। বাৰু, এই সিন্ধি দলেও হাত দাঙি আছে। চমৎকাৰ, তোমালোকেও কৰিবা। সিন্ধি দলে কৰিব। তেনেহ'লেতো ডবল অভিনন্দন। বৰ ভাল। ইজনে সিজনক সংগ দি, শুভ ভাৱনাৰ ইংগিত দি, হাতত হাত মিলাই কৰিবই লাগিব। বাৰু, অৰ্থাৎ সভাত কোনোবাই আৱাজ কৰিলে, সকলো বহি যোৱা, একো নতুন নহয়। এতিয়াই 1 ছেকেণ্ডত বিন্দু হৈ বিন্দু পিতাক স্মৰণ কৰা আৰু অন্য যি কথা তাত বিন্দু লগোৱা। লগাব পাৰানে? বছ, 1 ছেকেণ্ডত মই বাবাৰ, বাবা মোৰ। বাৰু, এতিয়া চাৰিওফালৰ সকলো নৱযুগৰ মালিক সন্তানসকলক, চাৰিওফালৰ নৱবৰ্ষ উদযাপন কৰিবলৈ অহা উৎসাহ উদ্দীপনা থকা সন্তানসকলক, সদায় উৰি থকা আৰু উৰুৱাই থকা এনেকুৱা উৰন্ত কলাধাৰী সন্তানসকলক, সদায় তীব্ৰ পুৰুষাৰ্থৰ দ্বাৰা বিজয়মালাৰ মণিহৌতা বিজয়ী ৰত্নসকলক বাপ দাদাৰ নৱবৰ্ষ আৰু নৱযুগৰ আশীৰ্বাদৰ লগতে পদংগুণ থালি ভৰপূৰ কৰি অভিনন্দন, অভিনন্দন। এইখন হাতেৰে চাপৰি বজোৱা, এখন হাতেৰেই চাপৰি বজোৱা। ভাল। বাৰু, বৰদান। একাগ্ৰতাৰ অভ্যাসৰ দ্বাৰা একৰস স্থিতি গঢ়ি তোলোতা সৰ্বসিদ্ধি স্বৰূপ হোৱা। একাগ্ৰতাৰ অভ্যাসৰ দ্বাৰা একৰস স্থিতি গঢ়ি তোলোতা সৰ্বসিদ্ধি স্বৰূপ হোৱা। য'ত একাগ্ৰতা আছে, ত'ত স্বতঃস্থিতি একৰস হয়। একাগ্ৰতাৰ সংকল্প, বাণী আৰু কৰ্মৰ ব্যৰ্থ বোধ সমাপ্ত হৈ যায় আৰু সমৰ্থ বোধ আহি যায়। একাগ্ৰতা অৰ্থাৎ এটাই শ্ৰেষ্ঠ সংকল্পত স্থিৰ হৈ থকা, যি এক বীজৰূপী সংকল্পত গোটেই বৃক্ষৰূপী বিস্তাৰ সমাহিত হৈ আছে। একাগ্ৰতা বঢ়োৱা, তেতিয়া সকলো প্ৰকাৰৰ অস্থিৰতা সমাপ্ত হৈ যাব। সকলো সংকল্প, বাণী আৰু কৰ্ম সহজে সিদ্ধ হৈ যাব।
ইয়াৰ কাৰণে একান্তবাসী হোৱা। শ্লোগান: এবাৰ কৰা ভুলৰ বিষয়ে বাৰে বাৰে ভবা, অৰ্থাৎ দাগৰ ওপৰত দাগ লগোৱা, সেইবাবে হৈ যোৱা কথাত জতি লগোৱা। ওম শান্তি। সংযুক্ত ৰূপৰ স্মৃতিৰে সদায় বিজয়ী হ'বলৈ আজিৰ অব্যক্ত সংকেত: যেনেকৈ এই সময়ত আত্মা আৰু শৰীৰ সংযুক্ত, তেনেকৈ পিতা আৰু তোমালোক সংযুক্ত হৈ থাকা। কেৱল এইটো স্মৃতি ৰাখা যে মোৰ বাবা। নিজৰ মস্তকত সদায় সান্নিধ্যৰ তিলক লগোৱা। সাধবাস্তিয়ে স্বামীক যি লগত থাকে তেওঁক কেতিয়াও নাপাহৰে। গতিকে সংগীক সদায় লগত ৰাখা। যদি লগত ৰাখা তেতিয়া লগত যাবা, লগত থাকিব লাগে, লগত যাব লাগে। প্ৰতিটো ছেকেণ্ড, প্ৰতিটো সংকল্পত লগত আছে। ওম শান্তি।